এৰাম কৃষ্ণ পদ সেৱা তেখে হৰে ভৱ দুখ তাহাকে বুলয় ৰাজা আত্যন্তিক সুখ। কৃষ্ণ পদ সেৱা জৰিয়তে জীৱই এই ভৱ সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ব্যৱস্থাটো আছে বুলি গুৰুজনাই সিদ্ধান্ত দিছে আৰু তাকেই আত্যন্তিক সুখৰূপে গুৰুজন বস্তুৱে আমাক চিনাকি কৰি দিছে। এতিয়া আমি আত্যন্তিক সুখৰ মাজত প্ৰত্যেক দিনাই থাকিবলৈ চেষ্টা কৰিছোঁ নে নাই কৰা, এইটো আমি চিন্তা কৰিলে শাস্ত্ৰৰ লগত আমাৰ জীৱন যাপন কৰা পদ্ধতিটো প্ৰণালীটো মিলিছে নাই আমি প্ৰত্যেকে নিজে নিজে উত্তৰটো পাই যাম। ভাগৱত ধৰ্ম কথন এই ৰামে কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলাই আপোন মুখে নিজ ধৰ্ম যত যাক জানি মহামূঢ় জানা সুখে তৰে অজাতি পাতকি যাক জানিলে নিষ্টৰে। ইয়াৰ পাছত কবি হৃদয় ভাগৱত ধৰ্ম কথনৰ বিষয়ে আগবাঢ়িছে। গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে ভাগৱত ধৰ্মৰ লক্ষণৰ বিষয়ে ক'বলৈ গৈ পূৰ্বতে ভগৱন্ত পুৰুষ নাৰায়ণে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিলে। ব্ৰহ্মাই ক্ৰম অনুসাৰে তেওঁৰ পুত্ৰসকলৰ আগত প্ৰকাশ কৰোঁতে কৰোঁতে এনেকৈ ইডালে সিডালে আহি শোকগুৰুৰ কৃপাৰ বশত পৰীক্ষিত ৰাজাই লাভ কৰিলে আৰু পৰীক্ষিত ৰাজাই লাভ কৰাৰ পাছত অনন্তৰে বেদক মনুষ্য পাইলে লাগ। একেবাৰে শেষতহে আমি মনুষ্য নামৰ শৰীৰধাৰী জীৱাত্মাই ভাগৱত ধৰ্ম বেদ তত্ত্ব জ্ঞান লাভ কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। কিন্তু তাৰ মাজতো বহু বিসংগতি খেলি মেলি আছে, তাকেই প্ৰকাশ কৰিছে। অৰ্থাৎ চিনাকি কৰি দিছে গুৰুজন বস্তুৱে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত। অৰ্থাৎ ঋষিসকলৰ মুখেৰে যিখিনি সিদ্ধান্ত পৰীক্ষিত ৰাজাক দিয়া হৈছিল প্ৰথম স্কন্ধত যে কেহু বোলে তপতে পাই পৰম গতি, পৰীক্ষিত ৰাজাক কৈছিল যে তপ কৰা, তপৰ জৰিয়তে তুমি পৰম গতি লাভ কৰিবা। কোনো কোনো ঋষি মুনিয়ে কৈছিল যে যজ্ঞৰ দ্বাৰা তোমাৰ মহাসিদ্ধি লাভ হ'ব। এনেকৈ যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিৰ বিষয়বস্তু ঋষি মুখে প্ৰকাশ কৰোৱাইছে আৰু সেইখিনিকে বৰ্তমান পদে আমাক ক'লে আন ধৰ্ম। আৰু গুৰুজন বস্তু আমাক প্ৰকাশ কৰিছে আন দেৱ ধৰ্ম দূৰতে তেজীয়া কৃষ্ণত ভকতি কৰা। অৰ্থাৎ ঋষিসকলৰ মুখেৰে যিখিনি কথা প্ৰকাশ কৰিছে সেই সকলোখিনি মহাভক্ত উদ্ধৱেও কৃষ্ণদেৱৰ চৰণ কমলত সুধিছিল। কেহু বোলে বেদে কবৈ জ্ঞানত এখে গতি, কেহু বোলে বেদে কবৈ যজ্ঞত এখে গতি। এনেকৈ এনেকৈ কওঁতে হে প্ৰভু তুমি দেখোন কৈছা তোমাৰো সন্মত পথ কেৱল ভকতি, তুমি দেখোন মোক কৈছা কেৱল ভক্তি মাৰ্গতহে জীৱৰ কল্যাণ হ'ব। আৰু বৰ্তমান পদে ক'লে সেই ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা সমস্তখিনি চিন্তা সমস্তখিনি সিদ্ধান্ত কেৱল আন ধৰ্ম। আৰু আন ধৰ্মৰ বিপৰীতে জীৱৰ স্বধৰ্ম কি ভকতি, আৰু ভকতি পথটো কোনে দেখাইছে? কেৱল
সন্তান স্বৰূপ জীৱৰ কল্যাণৰ অৰ্থে পিতৃস্বৰূপ পৰমাত্মা ঈশ্বৰ কৃষ্ণদেৱে। অৰ্থাৎ ভাগৱতে আমাক এই সিদ্ধান্তটো দি দিলে এনেকৈ, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰকিতক পাই যেই সেইজন। বৈকুণ্ঠৰ শাস্ত্ৰ আপোনাৰ মোৰ নিচিনা ঘটিয়াম বাটিয়াম কোনোবা এজনে কৈ থকা কথা নহয়। বৈকুণ্ঠৰ শাস্ত্ৰ কোনে কৈ আছে? নিজ মুখে ভগৱন্ত কৃষ্ণই কৈ আছে। আৰু তেওঁ যিখিনি কথা কৈছে সেই কথাখিনিকে মহাভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে। আৰু তেওঁ কৈ থকা এই মহাভাগৱত কথাৰ জ্ঞান তত্ত্ব কোনে কোনে পাব, কেনেকৈ পাব, সিদ্ধান্ত সুন্দৰভাৱে দিছে যে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰকি তত্ত্বক পায় যেই সেইজন। সকলোৱে পাব নেকি ইয়াৰ তত্ত্ব? নাপায়। কোনসকলে পাব? এই ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল ভৈল মন। শুদ্ধভাৱে যিজনে কৃষ্ণদেৱত শৰণ ল'ব, তেওঁ ভক্তিৰ প্ৰভাৱত অন্তৰ নিৰ্মল হ'ব। আৰু এখন নিৰ্মল হৃদয়, নিৰ্মল অন্তৰ যাৰ থাকিব, তেওঁহে ভাগৱত জ্ঞান লাভ কৰিব বুলি সিদ্ধান্ত দিছে। সিহি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। মহাভাগৱত মহাপুৰাণে আমাক সিদ্ধান্ত দিলে সেইজনেই মহাজন আৰু সেইজনেই ভাগৱত জ্ঞান লাভ কৰিব পাৰিব। কেনেকৈ লাভ কৰিবলৈ আমি আগবাঢ়িব লাগিব? শুদ্ধভাৱে কৃষ্ণত শৰণাপন্ন হ'ব লাগিব। হুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ আমাক আগবাঢ়িবলৈ কৈছে। আৰু যদি এক শৰণীয়া হৈ শুদ্ধভাৱে আগবাঢ়ো, তেতিয়াহ'লে ভাগৱত তত্ত্ব পৰম জ্ঞান আমি লাভ কৰি সুখেৰে মায়াক ছেদ কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰিম। এই সিদ্ধান্তটো বৰ্তমান আমাক পদে দিলে। যাক জানি মহামূঢ়ো জানা সুখে তৰে। যি পৰম সত্য হৃদয়াংগম কৰিলে, অনুধাৱন কৰিলে, তেওঁ মহামূঢ়মতী হ'লেও ঈশ্বৰৰ কৃপাধন্য হৈ, তেওঁ অজাতি হ'লেও, তেওঁ পাতকী হ'লেও ঈশ্বৰৰ কৃপাৰ বশত এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিব। আৰু সেই ভাগৱত ধৰ্ম আমাক দৰ্শন কৰাইছে। এই ৰামে পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। একান্ত বা পৰম ভকতে যিটো নিয়ম শাস্ত্ৰসন্মতে সদায় পালন কৰে, সেই নিয়মটোকে মহাভাগৱত ধৰ্ম বুলি তুমি জানিবা সেই নিমিৰাজন। এতিয়া ভগৱন্ত ক'ত থাকে বুলি ক'লে আমি স্বাভাৱিকতে বুজি পাওঁ। নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে, কীৰ্তন গ্ৰন্থটো গুৰুজন বস্তুৱে কৈছে। গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে দেৱঋষি নাৰদ আৰু ভগৱন্ত পুৰুষৰ কথোপকথনৰ মাধ্যমেৰে যে সেই প্ৰভু তুমি ক'ত থাকা, উত্তৰ দিব লাগে। মত্তৰ ভকতে দিনে ৰাতিয়ে
তোমাৰ নাম স্মৰণ কৰে কিন্তু তোমাক দেখা নাই, তুমি ক'ত থাকা জানিব বিচাৰিছে কৃষ্ণ। ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক উত্তৰটো দিছে, নাহামে তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নশ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ। ক'লে ভগৱন্তই, তেওঁ বুজি পায়। কাৰ আগত ক'লে? নাৰদৰ আগত। তেওঁ বুজি পালে। আপুনি মই শুনি থকাতে থাকিলো, একো বুজি নাপালো। কিন্তু গুৰুজনাই সুন্দৰভাৱে আমাক বুজি পোৱাকৈ কৈ দিলে কীৰ্তন গ্ৰন্থত দেৱঋষি নাৰদৰ কৃষ্ণ দৰ্শন এই অধ্যায়টি। এই ৰামে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকো ৰৈ। হে ৰাম যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। থাকো ভকতৰ কীৰ্তন চাই। এতিয়া ভগৱন্তক বিচাৰি আমি কলৈ যাম? এতিয়া গছৰ তললে, বিশ্বকৰ্মা মূৰ্তিৰ মন্দিৰলে, দুৰ্গা থকা স্থানলে, কলৈ? এতিয়া শাস্ত্ৰত সুন্দৰভাৱে সিদ্ধান্ত দিলে, একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠ কোপৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত ৰাম থাকা হৰি সাক্ষাতে তথাত। একান্ত ভকতে য'ত নিৰ্গুণ কৃষ্ণৰ গুঞ্জক প্ৰকাশমান কৰে। ভকত সকলোৱে কৃষ্ণৰ নামেই লয়, কিন্তু একান্ত ভকতৰ কৃষ্ণ নামৰ মাজতহে ভগৱন্ত থাকি ভাল পায়। সিদ্ধান্ত দিলে আমাক এনেকৈ, একান্ত মানে এক যুগ অন্ত সমান একান্ত, যাৰ আৰম্ভণি একতে, যাৰ সামৰণি একতে। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী, যাৰ স্বামী হ'ল এজন, তেওঁকহে একান্ত ভকত বুলি কোৱা হৈছে। এতিয়া আমাৰ স্বামী কোন? বিশ্বকৰ্মা। বিশ্বকৰ্মা পূজাৰ দিনা আমি যদি কৃষ্ণ নাম লৈ থাকোঁ, তেতিয়াহ'লে আমাক একান্ত ভকত বুলি নাই কোৱা। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। দুজনা গুৰুৱে সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে যে ভগৱন্ত তাতেই থাকি ভাল পায় য'ত একান্ত ভকতে তেওঁৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন কৰে। ধ্ৰুৱ সত্য। আমি সেই স্থানত উপস্থিত হ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম। আৰু এনেকৈ সিদ্ধান্ত দি প্ৰকাশ কৰিলে, পৰম ভকতে যাক নিতে কৰে ৰতি। পৰম ভকত বা একান্ত ভকতে যাক নিতে নিতে আশ্ৰয় কৰি থাকে, সেই নিয়মটোকে ভাগৱত ধৰ্ম বুলি তুমি জানিবা সেই নিমিৰাজন। এই ৰামে কৰৈ যিটো ভাগৱত ধৰ্ম আশ্ৰয় কদাচিতো তাৰ নাহি কয় ভয়। যিজনে ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে তেওঁ কদাচিতো এই সংসাৰত ভয় কৰিব লগা নাই, তেওঁ সদায় ভয় মুক্ত হৈ থাকিব পাৰে। কিন্তু আমি ভয়ৰ পৰা মুক্ত হ'বলৈ কি কৰোঁ? কোনোবা বিধানীৰ ওচৰলৈ যাওঁ, কোনোবা তান্ত্ৰিকৰ ওচৰলৈ যাওঁ, কোনোবা জ্যোতিষীৰ ওচৰলৈ যাওঁ। আৰু জ্যোতিষীয়ে তান্ত্ৰিকে বিধানীয়ে আমাক বিভিন্ন ধৰণে বিধান দিয়ে। তান্ত্ৰিকে বিধান দিয়া আপোনাৰভাৱে জানে, জ্যোতিষীয়ে বিধান দিয়া আপোনাৰভাৱে জানে কি কি বিধান দিয়ে। গ্ৰহ দোষ, কাল দোষ, দৈৱ দোষ, ৰিষ্ট দোষ, শনি গ্ৰহৰ দোষ আদি আদি ধৰণে বিভিন্ন নীতি নিয়ম প্ৰকাশ কৰি
মণি মুকুতাৰ আঙঠি বা তাবিজ ল'বৰ বাবে আপোনাক মোক উপদেশ দিয়ে। এতিয়া সেই তাবিজ সেই আঙঠিত কি কি থাকে? স্বাভাৱিকতে গড়ৰ খৰ্গ থাকে অকণমান, স্বাভাৱিকতে মণি মুকুতা থাকে এটা এটা পাথৰ। কিন্তু সেই মণি মুকুতাৰ বাসস্থান ক'ত? সাগৰৰ তলিত থকা শামুকৰ পেটতহে মণি মুকুতাৰ বাসস্থান। এতিয়া শামুকটোক মানুহ নামৰ প্ৰাণীটোৱে মাৰে কেলে? মণি মুকুতাটোৰ কাৰণে। যদি মণি মুকুতাটো শামুকটোৰ পেটত থকাৰ পাছতো শামুকটোৱে যদি মৃত্যুবৰণ কৰিব লগা হয়, তেতিয়াহ'লে সেই পাথৰটো আপুনি মই আঙঠি কৰি পিন্ধি থাকিলে আপুনি মই মৃত্যু ভয়ৰ পৰা বাচিম নে মৰিম? যদি গড়ৰ খৰ্গ অকণমান আঙঠিত পাথৰ হিচাপে আপুনি মই জ্যোতিষীৰ সিদ্ধান্ত মৰ্মে পিন্ধি লৈ থাকোঁ, তেতিয়াহ'লে বোলে মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰিম। তেতিয়াহ'লে কাজিৰঙাত গোটেই ডাঙৰ খৰ্গটো নাকৰ আগত লৈ থকা গড়কেইটা নমৰিলেহেঁতেন। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন যে গ্ৰহ দুখ, কাল দুখ, হৃষ্ট দুখৰ পৰা, দৈৱ দুখৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুৰুজন বস্তুৱে সুন্দৰভাৱে আমাক এটাই সিদ্ধান্ত দিছে, ৰাম কৃষ্ণ নাময় ভেদ কবচ সদায়ে যিটো পিন্ধয়, তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে তাক আৰ নিবিন্ধ। তিনি গুণময় অস্ত্ৰৰ প্ৰহাৰে তাক একো কৰিব নোৱাৰে বুলি সিদ্ধান্ত দিছে। তিনি গুণ, সতৰ ৰজতম, তিনি তাপ, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক, সমস্তৰে পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম। তাকো ল'ব লাগিব, আশ্ৰয় কৰিব লাগিব একান্তভাৱে। আৰু একান্তভাৱে আশ্ৰয় কৰিছিল কোনে? আমি সমস্ত জনাই জানো, প্ৰহ্লাদৰ কথাটো জানোৱে, ধ্ৰুৱৰ কথাটো জানোৱে, মহাভক্তসকলৰ কথাটো জানোৱে। তথাপিতো দুৰাচাৰী কৰৈ যদি আমাত ভকতি, দুৰাচাৰী হৈ যদি আমাত ভকতি কৰে, তেতিয়াহ'লে সেই দুৰাচাৰীৰ নাম আমি পাম কংস, শিশুপাল, ৰাৱণ, কুম্ভকৰ্ণ, হিৰণ্যকশিপুৰ, হিৰণ্যাক্ষ আদিসকল দুৰাচাৰী আছিল। হ'লেও তেৰা সমস্তই একান্ত ভকত হৈছিল। কেনেকৈ? তেওঁলোকে আকাশবাণী শুনিছিল, তেওঁলোকে ঈশ্বৰক বৈৰীভাৱে একক চিন্তা কৰিছিল আৰু সামৰণিও সেইকাৰণে তেওঁলোকৰ একতেই হৈছে। গতিকে আমি শাস্ত্ৰসন্মতে সেইখিনি চিন্তা কৰি তেওঁলোকৰ ধৰণেও যদি অকণমান আমি এক দেৱ এক সেউ একত বিনে নাইকেও ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ চিন্তা কৰোঁ, তেতিয়াও জীৱৰ কল্যাণ বুলি কৈছে। অনাচাৰ কৰি মূৰ অপৰাধী নহি, আন দেৱ পূজৈ যিটো সিটো মোৰ দ্ৰোহী। অনাচাৰ কৰিছিলে তেওঁলোকে, তথাপিতো তেওঁলোক সিমান দুখনীয় নহয় বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কিন্তু যিসকলে কেৱল আন দেৱতাক ভজনা কৰিব, তেওঁলোক মোৰ পৰম দ্ৰোহী বুলি শাস্ত্ৰত সিদ্ধান্ত দিছে ভগৱন্ত পুৰুষে নিজ মুখে। গতিকে ঋষিসকলৰ মুখেৰে প্ৰকাশ কৰা সেই নীতি নিয়ম কেৱল আন ধৰ্ম বুলি আমাক চিনাকি কৰি দিলে, আৰু সেই আন ধৰ্ম ত্যাগ কৰি আমি কেৱল এক কৃষ্ণ দেৱ কৰিও সেৱ, ধৰিও তাহান নাম কৃষ্ণ দাস হুয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। সেই ৰাজন তুমি শুনাচোন, এই মহাভাগৱত ধৰ্ম আশ্ৰয় কৰিলে কি কি লাভ হয়? এই ৰাম কৰ্ম নকৰিলাতো সমস্তে পুণ্য ফল, উপজৈ আপুনি দেখা ভকতিৰ বল। হে ৰাম ৰাম আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা
শিখব নহয় আন ধৰ্ম তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে সেই ব্যৱস্থাটো পালন কৰোঁতে তাত খোজে প্ৰতি অপৰাধ বুলি কৈছে কিন্তু ভাগৱত ধৰ্মত সেইবিলাক অপৰাধ নাই তাৰমানে আমাৰ এটা স্বাভাৱিক চিন্তা সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভাগৱতৰ পদচন্দৰ ডাকি বোলা ৰাম ৰাম নহ'লেও মাজতে বোলে বাভমস্ত সময়ো হ'ল ইয়াতে ৰাখি দিয়ক সেই বুলি কৈ আমাৰ ভকতৰ সৰ্বসন্মতিক্ৰমে আজ্ঞা অনুসৰি ও হৰি ওৰাম কৰি অনুষ্ঠান ৰাখিব পৰা ব্যৱস্থা আছে এইটোত অপৰাধ নাই কিন্তু অন্য ধৰ্ম তন্ত্ৰ মন্ত্ৰ উচ্চাৰণ কৰি শেষ নোহোৱালৈকে সেৱকী কেতিয়াও তাৰ পৰা উঠি আহিব নোৱাৰে এই ব্যৱস্থাটোত খোজে প্ৰতি অপৰাধ আছে যদি কলপাত খিলা ওপৰলৈ মুকৈ দিব লাগিছিল দিয়া নহ'ল যদি অৰিহণাটো নিৰ্দিষ্ট হিচাপত দিয়া নহ'ল যদি পাতখিলা আগলি পাত নহ'ল তেনেকৈও খোজে প্ৰতি অপৰাধ কিন্তু ভাগৱত ধৰ্মত গুৱাপান অৰ্চনী আগবঢ়োৱাৰ পাছত সেই পাতখিলা আগলি নহ'লেও তাক আগলি কৰি ল'লেও কোনো অপৰাধ নাই বা আগলি কলপাত নহয় সাধাৰণ কলপাত এখিলাও যদি দি দিয়া যায় তাতো কোনো অপৰাধ নাই প্ৰত্যেকটো নিয়ম আমি মাত্ৰ চুই যোৱাহে হৈছে কথাটো যে ভাগৱত ধৰ্মত আশ্ৰয় কৰাজনৰ কোনো অপৰাধ নহয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে কিন্তু আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ যদি আশ্ৰয় কৰা তেতিয়াহ'লে তাত খোজে প্ৰতি অপৰাধ এতিয়া আমি কৰিম কোনটো চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ এই ৰামে শুনা সভা সদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ ঘোৰ কলি যুগে ইহেতৰ নয়ো পায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনা এই ঘোৰ কলিযুগত তৰণৰ উপায়টো হ'ল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন যদি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন নকৰোঁ তেতিয়াহ'লে আমি তৰি যাব নোৱাৰিম এই ৰামে কৈত পৰৈ নৰতনো তাৰো নাহি থিতি অদ্যাপিনো পজে যমজাত নাৰ ভীতি যাই আজিকালি কৰি আয়ুনিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্ৰৰে এই ৰামে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নাজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ ইয়াতে মহা হৰি অধুগতি যায় লোক তাংক দৰি এই ৰামে হেন জানি শুয়ো জানতে কৃষ্ণক সন্মুখ পাহৰা কিমতে যম যাতনাৰ দুখ হিৰাম কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলিও পলাওক পাপে এৰি হৰি ৰাম ৰাম বাহিৰে ভিতৰে তুমি হৰি গুৰু আছা
চৈতন্যৰূপে দিওক সমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে। ভগৱন্ত সমস্ততে ব্যাপ্তমান, বাহিৰ ভিতৰ সমস্ততে। তথাপিতো আমি মনুষ্য নামৰ জীৱই ভগৱন্তৰ মায়াত পৰি আমি কেৱল খাই কাজিয়া খোৱা কামোৰাৰ মাজত জীৱন অতিবাহিত কৰি থাকোঁ। গুৰুজন বস্তুৱে এনেকৈ আমাক পদচন্দ্ৰ, ছবিচন্দ্ৰ, দুলৰী চন্দ্ৰৰ মাধ্যমেৰে সিদ্ধান্ত দিছে যে কৃষ্ণ বাহিৰ ভিতৰ সমস্ততে প্ৰকাশমান হৈ আছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সমস্ত কাষ্ঠতে জুই অগ্নিতত্ত্ব প্ৰকাশমান হৈ আছে, কিন্তু ঘড়ীখনৰ বিনে সেই জুইতত্ত্ব অগ্নিতত্ত্ব আমি দেখা নাপাওঁ। ঠিক তেনেকৈ সমস্ত ভূততে কৃষ্ণতত্ত্ব প্ৰকাশমান হৈ আছে, কিন্তু ভকতি নভৈলে নহয় বেকত বুলি সিদ্ধান্ত দিছে। অৰ্থাৎ ভক্তিৰ আশ্ৰয় নকৰিলে আমি কোনেও কৃষ্ণতত্ত্ব উপলব্ধি কৰিব নোৱাৰিম। আৰু সেই কৃষ্ণতত্ত্ব, ৰামতত্ত্ব উপলব্ধি নোহোৱাৰ বাবে আমাৰ সমাজ কেৱল খেলি মেলি। এতিয়া গুৰুজন বস্তু সুন্দৰভাৱে আমাক এনেকৈ উপদেশ প্ৰদান কৰিছে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন। ভগৱান অব্যক্ত বুলি কৈছে, তেওঁ মূৰ্তি শূন্য বুলি কোৱা হৈছে। অব্যক্ত ঈশ্বৰ হৰি কেনমতে চিন্তিবা, তেওঁ কেনেকৈ চিন্তা কৰিবা। ব্যাপকত কিবা বিসৰ্জন, তেওঁৰ বাবে কিবা এই চৰাচৰ ব্ৰহ্মাণ্ডত মায়াময় সংসাৰত আমি জীৱই কিবা এৰিব লাগিব নি? ধৰি লওক মুণ্ডন কৰ্মৰ পৰা আশ্ৰয় কৰি সেই সকলোখিনিক তেওঁৰ অৰ্থে আমি ত্যাগ কৰিলেহে তেওঁ সন্তুষ্ট হ'ব, এনেকুৱা কিবা নিয়ম আমাৰ শাস্ত্ৰত কৈছে নেকি? গুৰুজনাই সুন্দৰভাৱে সিদ্ধান্ত দিলে, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, তেওঁ কেনেকৈ চিন্তা কৰিলে তেওঁৰ কৃপা লাভ কৰিবা? এটাই উত্তৰ, ৰাম বুলি শুদ্ধ কৰা মন। সৰ্বপ্ৰথম সেই জীৱ অ হৰি, এই বুলি যে আমাক কোৱা হয়, অ শব্দ ব্ৰহ্মৰ অৰ্থ হ'ল সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ তত্ত্ব। আৰু হৰি শব্দই আমাক এই মুহূৰ্তত প্ৰকাশ কৰিছে হৰণ, অৰ্থাৎ পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব অ ব্ৰহ্মক আমি উচ্চাৰণ কৰাৰ লগে লগে আমাৰ ২৪টি তত্ত্বৰে গঠিত এই শৰীৰৰ পৰা হৰণ হৈ যায় আৰু ভগৱন্ত পুৰুষে ৰাম ৰূপে ৰমণ কৰি থাকে। চৈতন্য শক্তিয়ে আমাক কৃপা কৰে। ৰাম শব্দৰ অৰ্থ প্ৰকাশ কৰি দিলে, ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয়। ৰা মানে হ'ল একুৰা প্ৰকাণ্ড জুই। ম বায়ু সমে, অৰ্থাৎ ম মানে হ'ল বায়ু। ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে। আমি যেতিয়া একান্তভাৱে সুদৃঢ় বিশ্বাসে যেতিয়া ৰাম বুলি কৈ দিম, তৎক্ষণাৎ অগ্নিতত্ত্ব আৰু বায়ুতত্ত্ব লগ লাগি যেনেকৈ ধনী দুখীয়া উচ্চ নিচ কেঁচা পকা বাছ বিচাৰ নকৰি এফালৰ পৰা মষিমূৰ কৰি নিয়ে, ঠিক তেনেকৈ ৰাম শব্দ আশ্ৰয় কৰা সেই জীৱৰ শৰীৰৰ পৰা সমস্ত অসূয়া অপ্ৰীতি অন্যায় কাম ক্ৰোধ লোভ মোহ
মদ মাচুৰ্য দম্ভ দেশ অহংকাৰ সমস্তখিনি এই শৰীৰৰ পৰা তৎমুহূৰ্ততে পলাই পত্ৰণ দিয়ে তাৰ পাছতো আমি যদি তাক আশ্ৰয় নকৰি অন্য শব্দ ব্ৰহ্মেৰে জীৱন অতিবাহিত কৰাৰ নিয়মটোহে আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া কোনো নাই এনেকৈ শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে কৈত পৰৈ নৰতনু তাৰো নাহি থিতি অদ্যাপি নোপজে যম যাতনাৰ ভীতি যাই আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত সাত্বিক ভাৱাপন্ন হৈ শৰণ গ্ৰহণ কৰা আৰু শৰণ গ্ৰহণ কৰাৰ লগে লগে বুজি পাবা যে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত যে কৃষ্ণ তত্ত্ব আমাৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত আছে অথচ হৃদয়ৰ মাজত থকা কৃষ্ণ তত্ত্বক চিন্তা নকৰি আমি বাহিৰে বাহিৰে কৃষ্ণ তত্ত্বক মন্দিৰত বিচাৰোঁ মূৰ্তিৰ মাজত বিচাৰোঁ গছৰ তলত গৈ বিচাৰোঁ আদি আদি নিয়মবিলাক পালন কৰোঁ স্বাভাৱিক এটা চিন্তা আমি কৰিব পাৰোঁ যেতিয়া ৰাতি 10 বজাত আমি বিচনাখনত পৰাৰ লগে লগে আমি কি চিন্তা কৰোঁ এটাই চিন্তা কৰোঁ ৰাতিপুৱা যেতিয়া বিচনাৰ পৰা উঠিম কি চিন্তা কৰোঁ এটাই চিন্তা কৰোঁ উত্তৰটো আপোনালোকে জানেই ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায় ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা তোমাৰ দ্বাৰা সৃষ্টি মায়া নামৰ বিচনাখনত শুই আছে প্ৰত্যেক মুহূৰ্ততে তুমি হি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগা আমি অচেতন মানে আমি অজ্ঞানী হৈ আছো গতিকে হে প্ৰভু তুমি আমাক সাৰ পুৱাই দিয়া আমি মৃত হৈ আছো মৃত হৈ থকা এজন ব্যক্তিয়ে কৃষ্ণ তত্ত্ব থকাৰ কাৰণে আমি চৈতন্য শক্তিটো পাইছোঁ আৰু তেওঁৰ কৃপাতহে আমি মুখেৰে কথা ক'ব পাৰিছোঁ হাত ভৰি লৰাব পাৰিছোঁ এই বুলি ভবাৰ পাছত ৰাতিপুৱা যেতিয়া তেওঁৱে আমাক সাৰ পুৱাই দিয়ে হেৰৌ চকু মেল খা হেৰৌ হাত লৰচৰ কৰ হেৰৌ ভৰি বিচনাখনৰ পৰা নাম আদি আদি ধৰণে কৃষ্ণ তত্ত্বই আমাক কৃপা কৰি হৃদয়ৰ মাজৰ পৰা আমি শৰীৰটোক শক্তিটো প্ৰদান কৰি সাৰ পুৱাই দিয়ে তাৰপিছত আমি কাক সাৰ পুৱাবলৈ যাওঁ ভগৱানক ক'ত নামঘৰত কেনেকৈ দবাটো বজায় কেনেকৈ বৰতালযোৰ বজায় বৰতালযোৰ বজাই দবাটো বজাই ভগৱন্তক সাৰ পুৱাবলৈ যোৱাটো আমি ভুল বুলি কোৱা নাই কিন্তু তাত এটা অন্তৰ্নিহিত দৃষ্টি আছে আমি হয়তো কোনোদিন এনেকৈ চোৱা নাই যে বৰতাল বজাই শংখ বজাই দবা বজাই ভগৱন্তক সাৰ পুৱাবলৈ যোৱাতকৈ আমি যিহেতু অচেতন হৈ আছো এই অচেতন অজ্ঞানতাবিলাকক আমি এৰি নিজক সাৰ পুৱাবলৈ চেষ্টা কৰিব লাগে আমাৰ লগত যিখিনি অজ্ঞানতা আছে কুৰ্চুত কপটতা আছে অন্যায় কৰা চিন্তা আছে এইবিলাক অহংকাৰ এই সমস্তখিনি আমি আমাৰ শৰীৰৰ পৰা নাশ কৰিবৰ বাবে এই শংখ ঘণ্টা দবা কাঁহ এইবিলাক গুৰুজনাই প্ৰতীকী ৰূপত আমাক ব্যৱহাৰ কৰোৱাটো দৰ্শন কৰাইছে বৰতালযোৰ বজাই দিলে যেনেকৈ মনটো পবিত্ৰ হৈ যায় স্বাভাৱিকতে ভাৱনা এটা আহে যে ভগৱন্ত স্বয়ং প্ৰকাশমান হৈছে এই যিটো ভাৱনা তাৰমানে সেই বৰতালযোৰৰ ধ্বনিত যি ধৰণে ঈশ্বৰৰ চিন্তাটো আমাৰ মনলৈ অহৰহ আহি যায় ঠিক তেনেকৈ ৰাম ধ্বনি উচ্চাৰণ কৰাৰ লগে লগে মুখেৰে বা ভাৱনাটো আমাৰ থকাৰ লগে লগে অন্যায় অসূয়া অপ্ৰীতিবিলাক আমাৰ শৰীৰৰ পৰা আঁতৰ হৈ যায় আৰু আঁতৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ নে নাই কৰা এইটো কিন্তু প্ৰত্যেকে আমি নিজে নিজেহে বুজি পাওঁ পদে আমাক এনেকৈ সিদ্ধান্ত দিলে